হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আনুৰুল জিকে মাষ্টাৰ। আনুৰুল জিকে মাষ্টাৰ অন্য এটি ভিডিঅ' লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি দেখাম আপোনালোকক কিছুমান জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ভিডিঅ'। তো ভিডিঅ'টো সম্পূৰ্ণৰূপে চাব, অকণো স্কিপ নকৰাকৈ চাব। কি হৈছে যে 1 নম্বৰ প্ৰশ্নটো কি আছে, ৰিচেণ্টলি হু হেজ বিন এপইণ্টেড এজ দ্য নিউ গভৰ্ণৰ অফ দ্য ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ নতুন গভৰ্ণৰ হিচাপে কোনে নিযুক্তি পাইছে? সঞ্জয় মালহোত্ৰা। সঞ্জয় মালহোত্ৰাই কি কৰিছে? নতুনকৈ ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হিচাপে নিযুক্তি পাইছে। হু হেজ বিন এপইণ্টেড এজ দ্য এক্টিং ছেক্ৰেটাৰী অফ দ্য BCCI। BCCIৰ এক্টিং ছেক্ৰেটাৰী হিচাপে কোনে নিযুক্তি পাইছে? দেৱজিৎ শইকীয়া। হু হেজ বিন ইলেক্টেড এজ দ্য নিউ চিফ মিনিষ্টাৰ অফ মহাৰাষ্ট্ৰ। যে মহাৰাষ্ট্ৰৰ নতুন চিফ মিনিষ্টাৰ হিচাপে কোনে নিৰ্বাচিত হৈছে? দেবেন্দ্ৰ ফাডনাবিছে মহাৰাষ্ট্ৰৰ নতুন মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হৈছে। হু হেজ টেকেন অভাৰ এজ দ্য য়ংগেষ্ট প্ৰেছিডেণ্ট অফ ICC। ইণ্টাৰনেশ্যনেল ক্ৰিকেট কাউন্সিলৰ য়ংগেষ্ট প্ৰেছিডেণ্ট হিচাপে কোনে নিযুক্তি পাইছে? জয় শাহ। Who has become the chairman and Muhammad of Hindustan Petroleum Corporation Limited? এটো হৈছে অনিত গাৰ্গ। Who became the president of the Asian Cricket Council? Shami Silva. Who has recently elected as the third Director General of ISA? ISA General Director হিসাবে কোন নিযুক্তি পাইছে? আশিস খান্না। Who was recently appointed as the new Comptroller and Auditor General? যে CAG হিসাবে নতুনকৈ কোনে নিযুক্তি পাইছে? সঞ্জয় মূর্তি। Who has been appointed as the new chairman of the Indian Oil Corporation? যে IOCLৰ নতুন চেয়ারম্যান হিসাবে কোন নিযুক্তি পাইছে? অরবিন্দর সিং সানি। Who has been elected as the president of FICCI for 2024-25? 24-25 কারণে কোনে প্রেসিডেন্ট হিসাবে FICCI or প্রেসিডেন্ট হিসাবে নিযুক্তি পাইছে? হর্ষবর্ধন আগরওয়াল। Who has been appointed as the chairman of Airports Authority of India? চমুকৈ AAI appointed হিসাবে বা এয়ারপোর্টসৰ অথরিটি হিসাবে কোনে এপয়েন্ট পাইছে বা নিযুক্তি পাইছে? বিপিন কুমার। Who has been pre-appointed as the managing director and CEO of Axis Bank for a period of 3 years? যে 3 বছৰীয়া কাৰ্যকালৰ কাৰণে CEO হিচাপে এক্সিছ বেংকৰ কোনে নিযুক্তি পাইছে? পুনৰকৈ ৰিএপইণ্টেড কৰিছে। এইটো হৈছে অমিতাভ চৌধুৰী। তো আজিৰ ভিডিঅ'টো এইখিনি আছিল। এই ভিডিঅ'টো আছিল এপইণ্টৰ ভিডিঅ'। তো ভিডিঅ'টো জেনেৰেল নলেজ আৰু কাৰেণ্ট এফেয়াৰ্ছৰ ওপৰত দিয়া হৈছে। যদি ভিডিঅ'টো ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু আপোনালোকে আনুৰুল জিকে মাষ্টাৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিলে আমালোকৰ কি হয়, ভিডিঅ' দিয়াৰ প্ৰেৰণা বাঢ়ি যায় আৰু আমি আপোনালোকক ভালকৈ ভিডিঅ' দিয়াত সহায় কৰিব পাৰোঁ। তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ ওচৰতে থাকিব আৰু ওচৰত থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিব। আজিৰ ভিডিঅ'টো এইখিনি আছিল। অন্য এটি ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম। ধন্যবাদ। জয় অসম, জয় হিন্দ।